নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকৰ নিশ্চয় মনত আছে, জুবিনে কৈছিলে, ৰাজনীতি নকৰিবা বন্ধু, আই হেট পলিটিক্স। হেট পলিটিক্স মানে ভাল পলিটিক্সটো ময়ো ভাল পাওঁ, আপোনালোকে ভাল পায়, জুবিনো ভাল পায়। কিন্তু ৰাজনীতি যিহেতু চূড়ান্ত লেতেৰামি হৈ আছে, সেইকাৰণে তেখেতে চাগে কৈছিলে যে আই হেট পলিটিক্স, ৰাজনীতি নকৰিবা বন্ধু। অলপ চাওকচোন বাৰু, আজি জুবিনৰ জন্মতিথি, জুবিন অবিহনে আমি প্ৰথম তেওঁৰ জন্মদিন পালন কৰিবলৈ ওলাইছোঁ। আৰু জুবিনৰ জন্মদিন মৃত্যুৰ ওপৰতো ধাৰাবাহিকভাৱে কৰি আছোঁ। শাৰীৰিক অসুস্থতাৰ বাবে মাজে সময়ত অলপ গেপ পৰিছে, এতিয়াও অসুস্থ। কিন্তু জুবিনৰ জন্মদিনত একো নোকোৱাকৈ থাকিম, এইটো হ'বই নোৱাৰে। তো জুবিন ঠিকেই কৈছিলে, আৰু জুবিনতকৈ বহুত আগত কৈছিলে। কিন্তু ইতিহাসত নাজানো যে আলেকজেণ্ডাৰ অসমলৈ আহিছিলে নে নাই, কিন্তু আলেকজেণ্ডাৰ চেলুকাছক কৈছিলে যে কি বিচিত্ৰই দেশ। সঁচাকৈ জুবিনো চাগে সেইটো কোৱা নাই, বেলেগে কৈছে যে ৰাজনীতি নকৰিবা বন্ধু, মই ভাল নাপাওঁ। অৱশ্যে আলেকজেণ্ডাৰ তেওঁৰ ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগ আছিলে, সেইটো বেলেগ কথা, সেইটোলৈ নাযাওঁ বাৰু। তেওঁৰ মৃত্যুলৈতো ৰাজনীতি হৈছেই। আজি চাওক, 18 নৱেম্বৰ, আজি দিনটোতো কিন্তু এৰা নাই। আজি দিনটোকো কিন্তু এৰা নাই। ইমান নিষ্ঠুৰ হয়, ইমান কঠোৰ, ইমান বেয়া, ইমান নিকৃষ্ট ৰাজনীতি। যিকেইজনে মাৰিলে জুবিনক, হত্যা কৰিলে, বা তাৰ আঁৰত থকা যিবিলাক মানুহ এতিয়ালৈকে আমাৰ চকুলৈ অহা নাই। অৱশ্যে মোৰ চকুলৈ আহিছে। মই বিভিন্ন এপিছডত কিন্তু অলপ কেতিয়াবা হিংস দিছোঁ। সেইকাৰণে সদায় কৈ থাকোঁ, 19 ছেপ্টেম্বৰৰ পৰা আমাৰ ধাৰাবাহিক এপিছড, এটা এপিছড আপোনালোকে মিছ নকৰিব। এটা এপিছড মিছ কৰাৰ লগে লগে আৰু এটা এপিছডত আপোনালোকে কানেকশ্যনটো নাপাব। বাৰে প্ৰতি কৈ আছোঁ, প্লিজ আপোনালোকে চাব। যিবিলাক হত্যাকাৰী বা হত্যাৰ চক্ৰান্তৰ লগত জড়িত, তেওঁলোকৰ দলে আজি বোলে হেৰি কৰিবলৈ ওলাইছে, ৰক্তদান শিবিৰ খুলি আছে, ৰক্তদান কৰি আছে। চাওকচোন বাৰু, জুবিনৰ প্ৰতি সিহঁতি ইমান নিৰ্দয় আছিলে, ইমান কঠোৰ আছিলে। জুবিনৰ এক বিন্দু তেজত তেওঁলোকে থোৱা নাই। তিলকে মাৰিছে জুবিনক, তিলকে মাৰিলে, ইমান কষ্ট দি মাৰিছে। তো গতিকে সেই দল, সেই অপৰাধীবিলাকৰ ঘনিষ্ঠবিলাকে আজি ৰক্তদান শিবিৰ কৰিছে। চাওকচোন বাৰু কেনেকুৱা অৱস্থা। AGP, অসম গণ পৰিষদ, ঘাটিয়া নাম্বাৰ 1, কি ক'ম আৰু, কওক। বেলেগতো ভাষা নাই, বেলেগ ভাষাটো মোৰ মুখৰ পৰা নোলায়। যদি মই ভাল বা ভাষাত কথা পাতোঁ, তেতিয়াহ'লে ধৰি ল'ব যে ময়ো ৰাজনীতি কৰি আছোঁ, ময়ো নাটক কৰি আছোঁ। মই নাটক নকৰোঁ, মই ৰাজনীতি নকৰোঁ, ময়ো ভাল নাপাওঁ। ৰাজনীতি নিশ্চয় হ'ব, দেশৰ কাৰণে, জাতিৰ কাৰণে হ'ব ৰাজনীতি। কিন্তু এই চব ঘাটিয়া ৰাজনীতিক জুবিন যেনেকৈ ভাল পোৱা নাছিলে, মই কিন্তু ব্যক্তিগতভাৱে ভাল নাপাওঁ, আৰু কেতিয়াও নাপাওঁ বস্তুটোক লৈ। AGPয়ে 18 ছেপ্টেম্বৰ, আগততো কিবা ক'লেই যে জুবিনৰ আদৰ্শ নাকি তেওঁলোকৰ আদৰ্শ। আজি 18 নৱেম্বৰত তেওঁলোকে কি পালন কৰিছে? অসম স্বাভিমান দিৱস। চাওকচোন বাৰু, AGP দলটো কেতিয়াবাই অসমৰ যি স্বাভিমান, তাক কিন্তু হত্যা কৰিছে। যিসকলে হত্যা কৰিলে তেওঁলোকে ৰক্তদান দি আছে, লগত জড়িত থকাখিনি ৰক্তদান শিবিৰ খুলিছে, ৰক্তদান দি আছে। জুবিনৰ শেষ বিন্দু ৰক্ত লোৱাৰ পিছত ভাওনাৰ চূড়ান্তমি, আৰু AGPয়ে কৈছে অসম স্বাভিমান দিৱস। অসম স্বাভিমান দিৱস 855 শ্বহীদ,
শেহতীয়াকৈ কা আন্দোলন আৰু এতিয়া নিৰ্লজ্জৰ দৰে বিজেপি দলক সমৰ্থন কৰি থকা এই দলটো আজি জুবিনক লৈও ৰাজনীতি কৰি আছে। চব আজি জন্মদিনতো কিন্তু এৰা নাই। মোৰ ধাৰণা জুবিন চাগে ভাবি আছে যে মই যেতিয়া মাৰ গৰ্ভত আছিলোঁ তেতিয়াই চাগে মই আটাইতকৈ মানে সুখী আৰু সুৰক্ষিত আছিলোঁ নেকি। তেওঁৰ যেতিয়া মৃত্যু হ'ল তেওঁ কিন্তু ভবা নাছিলে এই পৃথিৱীত অহাৰ পিছত এনেকুৱা এটা হ'ব। কাৰণ এটা বস্তু কৈ থওঁ যে এটা যে আপোনাৰ সৃষ্টি আমাৰ যেনেকৈ মাৰ গৰ্ভত আমি আহিলোঁ, আপুনি আহিলে, এটা ষ্টেজত কিন্তু আমাৰ গৈ ব্ৰেইন ফাংচনিং ষ্টাৰ্ট কৰি দিয়ে। তেতিয়াই এই যেতিয়া বেবীবিলাক থাকে পেটত তেতিয়া কিন্তু এই তাৰ অনুভূতিবিলাক আহি যায়। এতিয়া জুবিন মৃত্যুৰ আগত খুব বেছি আগত তেওঁ ধৰিব পৰা নাই, ধৰিব পৰা হ'লে তেওঁ কৈছিলে যে মানে কোনোবা কৈছিলে মই ইণ্টাৰভিউত যে সি ইমান টেঙৰ নহয়। তো জুবিনে কৈ আছে নাই নাই তই টেঙৰ নহয়, মই টেঙৰ, তই মোক চিনি নাপাওঁ। সঁচাকৈ জুবিন একেবাৰে অকৰা তেনেকুৱা নহয়, কিন্তু কেতিয়াবা মানুহে অকৰামি কৰি দিয়ে, টেঙৰামি কৰিবলৈও খেলি মেলি হৈ যায়। যেতিয়া গম পালে যে তেওঁক মাৰি পেলোৱা হ'ব, মৰ্ডাৰ এটা হেৰি কৰা হৈছে, তেতিয়া অলৰেডি কিন্তু শেষ, অলৰেডি শেষ। তো এই মাৰ গৰ্ভৰ পৰা যেতিয়া বাহিৰলৈ আহিল তেতিয়াইতো আচল পৃথিৱী। এই যে মানুহৰ যে ভাওনা, কাৰণ 10 মাহ 10 দিন যে পেটত থয় কিমান কষ্টৰ হেৰি কৰি থৈ দিয়ে। তাত কিন্তু মায়ে ৰাজনীতি নকৰে। মায়ে সদায় বিচাৰে যে মোৰ কেঁচুৱাটো কেনেকৈ ভিতৰত সুৰক্ষিত থাকিব, তাৰ কাৰণে বহুত বস্তু খাব মন যায়, কিন্তু ডক্টৰৰ মানা কৰাৰ কাৰণে তেওঁলোকে মাহঁতে নাখায়। মানে এতিয়া জুবিনৰ চাব, মই কৈ আছোঁ মিলাই চাব, কাৰণ যোৱা বছৰো জুবিনৰ 18 নৱেম্বৰ জন্মদিন গ'ল। যোৱা বছৰ এই দুইটা দল, কোনোবাই ৰক্তদান শিবিৰ, কোনোবাই অসম স্বাভিমান দিৱস কৰি আছে, আৰু কোনোবা মানে অনুৰাগী বা ভণ্ড অনুৰাগী তেওঁলোকে যোৱা বছৰ 2024 কি কৰিছিলে অলপ মনত পেলাওকচোন বাৰু। হঠাৎ তেওঁৰ মৃত্যুৰ পিছত ভাওনা খেলে। এই কাৰবাৰটো এনেকুৱা হৈছে, নেতাজীৰ মৃত্যুক লৈ আলোচনা নাই, নেতাজীৰ মৃত্যুদিনক লৈ উদযাপন নাই, গান্ধীজীৰ মৃত্যুক লৈ আলোচনা নাই, গান্ধীজীৰ মৃত্যু বিষয় লৈ আলোচনা নাই, দিৱস নাপাতে। কিন্তু গান্ধী জয়ন্তী হ'ব, নেতাজী সুভাষৰো জন্ম উৎসৱ পালন হ'ব, ঠিক তেনেকৈ আমাৰ কিন্তু জুবিনৰো হ'ব। লাহে 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 চাই থাকিব, মিলাই চাব। এই মুহূৰ্তত হয়তো আপোনালোকে এগ্ৰী নহয়, আমি এটা দিন এনেকুৱা এটা হ'ব যে মানে ইমান চিষ্টেমেটিক আৰু প্লেনফুলি শাসকীয় গোষ্ঠী আৰু এই বদমাছ কেইটা যে কাৰবাৰটো কৰি আছে, এটা সময়ত কি হ'বগৈ জানেনে, যে আমি জুবিনৰ মৃত্যু পাহৰি যাম, আমি অকল জন্মতিথিহে পালন কৰিম। শেহতীয়াকৈ দেখা গৈছে 3 দিনীয়া কাৰ্যসূচী লৈছে আছু, জুবিনৰ জন্মৰ দিৱস পালন কৰাৰ কাৰণে। কি হ'ব পৰিণতি জানেনে? মই আগতীয়াকৈ কৈ দিছোঁ আপোনালোকক, সকীয়াই নিদিওঁ, হাকিয়াই দিয়াটোতো আছুৰ বাচা। মই আপোনালোকক সজাগ কৰিব বিচাৰিছোঁ। বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱাল, যিবিলাক তেওঁৰ মূল আদৰ্শ আছিলে হেৰিৰ জুবিনৰ, তেওঁলোকক কি কৰিলে? তেওঁলোকৰ যি আছু মানে সেই আদৰ্শৰ লগত কোনো খাপ নাই, কিন্তু তেওঁলোকে কিন্তু অলৰেডি এই দুইজন মহাপুৰুষৰ যে জন্মদিন তেওঁলোকে ধুমধামকৈ বনাই থাকে, আদৰ্শৰ লগত কোনো নাই। গতিকে যোনটো বিষয় আছু ধৰিব, এয়া আছাম আন্দোলন হওক বা যিয়ে হওক, কাৰ আন্দোলন হওক, য'তে আছু সোমাব তাত মানে সত্যানাশ হ'বলৈ আছে, বেলেগ আৰু কোনো কথা নাই। শেহতীয়াকৈ তেওঁলোকে জুবিনৰ 25ত ধৰিছে, 26ত 27ত এটা মই চবকে চাব যে চব মানে আছুৱে এইবিলাক কৰি আছে। আৰু আমাৰ যে লাজ নথকা বাইদেউ ভনীসকল আছে, তাহাঁতিও কিন্তু তেওঁলোকৰ লগত চামিল হ'ব, যদিও তেওঁলোক কোনো মেম্বাৰ নহয়। কোনো বাইদেউ অকল সেই বৰ্তা চমুজ্জ্বলহে মেম্বাৰ, আৰু বাইদেউ ভনীসকল নহয়। কিন্তু যি জুবিনৰ মৃত্যুৰ পিছত লাজ নাই, চৰম নাই, চেক লৈছিলে মুখ্যমন্ত্ৰীৰ পৰা, বেছি দিন যোৱা নাই জুবিনৰ মৃত্যু হ'ল, কিন্তু সেই বাইদেউসকলো চাব
আছুৰ সমাৱেশত আপোনালোকে পাব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে মই আশা কৰি নিশ্চয় ভাল লাগিব আপোনালোকৰ, কাৰণ মই খাৰাং কথা পাতি আছোঁ। শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ প্লিজ আপোনালোকে কৰিব। ভয় খাবলৈ একো নাই বন্ধু। জুবিনে কৈছে ভয় নকৰিব। তো গতিকে আপুনি বিন্দাছ কমেণ্টছ কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।